গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমি কিয় দুখত থাকোঁ। কোন হয় যি আমাক সুখী হ'ব নিদিয়ে, হয়নে? আমি সদায় সুখী হ'ব বিচাৰোঁ, সুখ বিচাৰোঁ। আপোনালোকে বিচাৰে নে সুখ? তো আমি সকলোৱে সুখ বিচাৰোঁ ন বন্ধুসকল, যে আমি ক'ৰবা এনেকুৱা কাম কি কৰিলে আমি সুখী হ'ম, কিন্তু আমি কোনো সুখী হ'ব নোৱাৰোঁ। আমি আমাৰ প্ৰত্যেকটো খোজতে আমাক সুখ বিচাৰিব যাওঁতে আমি বাধা পাওঁ। আমি সদায় সুখৰ পৰা বঞ্চিত হৈ যাওঁ। তো আমাক কোনে বাধা দিয়ে, হয়নে? তো এই সকলোবিলাক যদি চালি জাৰি চাই ন বন্ধুসকল, মোৰ অভিজ্ঞতাৰে কৈছোঁ, মই কোনো মটিভেশ্যন স্পীকাৰ নহয়। মই মাত্ৰ মোৰ অভিজ্ঞতা, মই জীৱনৰ অভিজ্ঞতাত মই যিখিনি শিকি পাইছোঁ, যিখিনি মানে বুজিবলৈ চেষ্টা কৰিছোঁ, ষ্টাডি কৰি অধ্যয়ন কৰি পেলাই যিখিনি বুজিবলৈ চেষ্টা কৰিছোঁ, যাৰ পৰা যি অভিজ্ঞতা সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। যদি ভুল হয় মোক শুধৰাই দিব, ঠিক আছে? তো আমাৰ কি হয়, এই সংসাৰখন সম্পূৰ্ণ মায়াৰে আৱৰা এখন সংসাৰ, আৰু আমি সকলোৱে মায়াত আবদ্ধ হৈ থাকোঁ। আমাৰ প্ৰত্যেকটো খোজতে আমি মানে কোনোবা এটা নাই কিবা এটা ক্ষেত্ৰত আমি মায়াত আবদ্ধ হৈ যাওঁ, আৰু তাৰপিছত কি হয়, সেই মায়াৰ পৰা ওলাব নোৱাৰা হৈ যাওঁ। ওলাব নোৱাৰা হৈ পেলাই আমি দুখ সমস্যা এইবিলাকত সোমাই পৰোঁ। এই দুখ সমস্যা বিপদ এইবিলাক যে হয় ন, একোটা একোটা আমাৰ মায়া, ঠিক আছে? আৰু এই মায়া সৃষ্টি কৰে ঈশ্বৰে। কাৰণ আমাক এতিয়া ঈশ্বৰে কিয় সৃষ্টি কৰে বুলি বহুতৰ কুৱেশ্যন আহিব, বহুতৰ প্ৰশ্ন আহিব। ঈশ্বৰে যদি মায়া দিছে, ঈশ্বৰে যদি মায়াৰ জালখন পেলাইছে, তো ঈশ্বৰে আমাক মানে বিপদত পৰিবলৈ দিছে, ঈশ্বৰে আমাক মানে সমস্যাত পেলাইছে, তেনেকুৱা বহুতৰ কুৱেশ্যন আহে। কিন্তু ঈশ্বৰে আমাক মানে সেই মায়াৰ জালৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে, এজন মানে অভিজ্ঞ ব্যক্তি হ'বৰ কাৰণে, আমাক শিকাবৰ কাৰণে সেই মায়াজালখন পেলায়, যাতে সেই মায়াৰ পৰা কেনেকৈ আমি ওলাই আমি এজন প্ৰকৃত মানুহ হিচাপে আমি সুখখিনি পাব পাৰোঁ, ঠিক আছে? তাৰ কাৰণে ঈশ্বৰে সেইটো কৰিছে, এই সৃষ্টিখন চলাবৰ কাৰণে। কাৰণ ঈশ্বৰেতো চাব লাগিব কোন ভাল, কোন বেয়া, কোন শুদ্ধ, কোন অশুদ্ধ, সেইখিনিতো চাব লাগিব। সকলোকেতো সুখ দি দিব নোৱাৰে। তো সেইটো কাৰণে ঈশ্বৰে মায়াজালখন পেলাই থৈছে। তো এই মায়াৰ জাল যেতিয়া আমি পৃথিৱীত জন্ম লওঁ নহয়, জন্ম লোৱাৰ পিছত যেতিয়া আমাৰ বাচ্চা জীৱনটোত যায়, যেতিয়া স্কুলীয়া জীৱন হয়, স্কুলীয়া জীৱনৰ পাৰ হোৱাৰ পিছতেই যেতিয়া কলেজীয়া জীৱন আহিব, তেতিয়াই আমি মায়াত সোমাই পৰোঁ, ঠিক আছে? এই আমি এই যিখন সংসাৰত আহিছোঁ নহয়, এই সংসাৰখন এটা গেম বুলি ধৰক, জীৱনৰ এটা গেম বুলি ধৰক। গেম খেলিছে নাই? সকলোৱে গেম খেলিছে নাই কওকচোন? ঠিক আছে, গেম যে খেলোঁ আমি মোবাইলত, এটা কিছুমান এনেকুৱা গেম থাকে ন, যে এনেকুৱা টাৰ্গেট থাকে, কিছুমান ষ্টেপ পাৰ কৰিব লাগে, যে 5টা ষ্টেপ পাৰ কৰি দিয়াৰ পিছতে আমি মানে গেমটো অভাৰ হৈ যায়, গেমটো জিকি যাওঁ। কিন্তু এনেকুৱা হয়, প্ৰথম ষ্টেপ, ছেকেণ্ড ষ্টেপ সহজ হয়, তাৰ থাৰ্ড ষ্টেপটো অলপ কঠিন হয়, ফ'ৰ্থ ষ্টেপটো আৰু অলপ কঠিন হয়, ফিফ্থ ষ্টেপ যোনটো পঞ্চম ষ্টেজ হয় সেইটো আৰু কঠিন হৈ যায়, ঠিক আছে? যোনে সেই পঞ্চম স্থান মানে ষ্টেজটো ক্ৰছ কৰিব পাৰে, সেইজনে জয়ী হয়। কিন্তু বহুতে নোৱাৰে, বহুতে পাৰি যায়। যি বুদ্ধিৰে, যি নিজৰ বুদ্ধিক বিবেক মানে বুদ্ধিত পাকৈত হয়, যি বুদ্ধিৰে মানে আগুৱাই যাব পাৰে, কোনোফালে লক্ষ্য নকৰে, ঠিক আছে? তেতিয়াই সি এটা এটা ষ্টেজ কেনেকৈ পাৰ হ'ব লাগে, কোনটো ইনিমিক মাৰিলে, কেনেকৈ কোনটো কি কৰিলে আমি মানে গেমটো পাৰ কৰিব পাৰোঁ, সেই বুদ্ধিৰে আমি চাব লাগিব। আমি নিজৰ বুদ্ধিক খটুৱাব লাগিব। কিন্তু আমাৰ বুদ্ধিটো আমি ক'ত খটুৱাই দিওঁ? আমি মায়াৰ জালত আবদ্ধ হৈ যাওঁ, ঠিক আছে? এতিয়া মই গেমৰ মাধ্যমেৰে মই আমাৰ জীৱনটোক দেখুৱাম, আমি কেনেকৈ মায়াত আবদ্ধ হওঁ। ধৰক আমি এটা গেম খেলি আছোঁ, আৰু গেমটোত হৈছে মায়া, যিখিনি মায়াৰ মানে এই সংসাৰত যিখিনি গেমৰ ভিতৰত যিখিনি আহিব নহয় মায়া, সেইখিনি হৈছে এটা এটা এনিমি, আৰু সেই এনিমিখিনিক আমি মাৰিব পাৰিলে আমি ষ্টেজ পাৰ কৰিব পাৰিম, ঠিক আছে?
তো প্ৰথম ষ্টেজ কোনটোত আহে, প্ৰথম ষ্টেজটো সহজতে পাৰ হৈ যাওঁ, যেনিবা স্কুলীয়া ষ্টেজটো আমি পাৰ হৈ গ'লোঁ। কলেজ যেতিয়া পালোঁ, কলেজ যেতিয়া পালোঁ, দ্বিতীয় ষ্টেজ পাই কলেজত পোৱাৰ লগে লগে কি হয়, আমি যেতিয়া গুৰুত্ব আমাৰ যেতিয়া পঢ়াৰ ফালে যাব নহয়, আমাৰ কেৰিয়াৰৰ ফালে যাব, আমাৰ ভৱিষ্যত মানে জীৱনটোক লৈ পেলাই আমি যেতিয়া চিন্তা কৰিম, কেৰিয়াৰটোক লৈ চিন্তা কৰিম, জীৱনত কি কৰিম তাক লৈ পেলাই যেতিয়া আমি পৰিকল্পনা ষ্টাৰ্ট কৰিম যে মই এইটো ছাবজেক্ট লৈ পেলাই মই আগবাঢ়ি যাম আৰু এইটো ছাবজেক্টতে গুৰুত্ব দিওঁ, কোনোবা ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা বিজনেছমেন, একজেক্ট মানে এটা লক্ষ্য লৈ পেলাই যেতিয়া আমি লক্ষ্যত থাকিব নহয়, তেতিয়াই মায়া পঠিয়াই দিয়ে। আৰু সেই মায়া কোনটো জানে? কলেজীয়া জীৱনত মায়া হৈছে আমাৰ প্ৰেম, ভালপোৱা, লাভ। ঠিক আছে, আমাৰ প্ৰেমৰ জালত আমি পৰি যাওঁ আৰু সেই প্ৰেমৰ জালটোৱে হৈছে মায়া। আৰু সেই প্ৰেমৰ জালত যোনে পৰি গ'ল, আৰু প্ৰেমৰ জালত পৰি যোৱাৰ লগে লগে কি হয় যে আপোনালোকে চাব, যেতিয়া আমি কিতাপ পঢ়িম, কিতাপ পঢ়ি থাকোঁতে ফোনটো আহিব লাগিছিলে, কেলে অহা নাই এতিয়ালৈকে, কাৰ লগত ব্যস্ত হৈ আছে, কি কৰি আছে, এতিয়ালৈকে কিয় ফোন কৰা নাই। ঠিক আছে, আগতে আছিলে কিয় চিঠিখন ডাকঘৰৰ পৰা অহা নাই, কিয় মোক লগ কৰা নাই, হয়নে? বিভিন্ন ধৰণৰ। তো সি মানে প্ৰেমৰ মায়াত এনেকুৱাকে পৰি যায় যে লক্ষ্যটো কিতাপত নাথাকে বা লক্ষ্যটো পঢ়া শুনাত নাথাকে, মানে সি যাক ভাল পাওঁ তাৰ ফালে লাগিলে সেইজন যুৱকেই হওক বা যুৱতীয়ে হওক। ঠিক আছে, যুৱতীগৰাকীয়ে যুৱকজনক লৈ পেলাই চিন্তা, বা যুৱকজনে যুৱতীজনীক লৈ পেলাই চিন্তা যে তাই কি কৰি আছে বা সি কি কৰি আছে, মোক কিয় ফোন কৰা নাই এতিয়ালৈকে, কাৰোবাৰ লগত কথা পাতি আছে নেকি। আজিকালিতো ফেচবুকত চিনাকি হৈয়ে মানে চেহেৰা নেদেখিলেও হ'ল, মানুহজনক মানে ফিজিকেলি লগ নাপালেও হৈ গ'ল, অকণমান ফেচবুকত অলপ দিন কথা পতাৰ পিছতেই মানে সকলো দেশ দুনীয়া পাহৰি পেলাই সেই এতিয়ালৈকে মেছেজ এটা অহা নাই, এতিয়ালৈকে হোৱাটছএপত মেছেজ দিয়া নাই, ক'ত গ'ল এতিয়ালৈকে অনলাইন অহা নাই, আমুক তামুক লৈ পেলাই ব্যস্ত। ঠিক আছে, মায়াত আবদ্ধ হৈ যায়। আৰু তাৰপিছত কি হৈ যায়, যোনটো লক্ষ্য থাকে সেই লক্ষ্যটো আমি পাহৰি পেলাওঁ। ঠিক আছে, প্ৰথম ষ্টেজতে আমি ফেইলৰ হৈ যাওঁ। ঠিক আছে, ছেকেণ্ড যোনটো ষ্টেপ হয় সেই ছেকেণ্ড ষ্টেপটোতে আমি ফেইলৰ হৈ যাওঁ। তাৰপিছত থাকে থাৰ্ড ষ্টেপ যেতিয়া হয় নহয়, তেতিয়া আমি কি হয়, চাকৰিৰ কাৰণে বিচাৰোঁ, ইণ্টাৰভিউ, যেতিয়া লক্ষ্য লৈ লওঁ যে মই এইটো চাকৰি কৰিম বা এইটো বিজনেছ কৰিম বা এইটো কৰিম। আৰু সেই সময়তে এনেকুৱা কিছুমান সমস্যা আহিব আপোনাৰ জীৱনত, যেনেকুৱা কিছুমান ঘৰুৱা সমস্যা, তই এইটো কৰিব নোৱাৰ, তই সেইটো কৰিব নোৱাৰ, এইটো কৰিলে মানুহে কি ক'ব, এইবিলাক হৈছে মায়া, আমাক মায়াত মানে আবদ্ধ কৰায়। ঠিক আছে, মই যেনিবা এই ব্যৱসায়টো কৰিলোঁ, মোৰ জীৱনলৈ এইটো অফাৰ আহিছে, মোৰ সুযোগ এটা আহিছে, এই সুযোগটোক মই পাইছোঁ, এইটো মই সুযোগ নেৰোঁ, গতিকে মই ঘৰৰ মানুহক প্ৰথম সুধি চাওঁচোন, মই এনেকুৱা এটা পাইছোঁ, কেনেকুৱা হ'ব। ঘৰৰ মানুহে চিন্তা ক'ব, এইবিলাকত নহয়, তোৰ নিজৰ বেলেগ কিবা চিন্তা কৰ, হয়নে? তো সেইটো বাধা, আৰু সেই বাধা মানে কি, সেইটো মায়া, যাতে এই কামটোত কৰিলে আমি সফল হ'ম, কিন্তু সেই বস্তুটোত আগতীয়াকৈ আমাক বাধা দি আমি সফল হ'ব নোৱাৰোঁ। কিন্তু সেই ষ্টেপটো আমি কেনেকৈ পাৰ কৰিম, কেনেকুৱা নিজৰ বুদ্ধি খটুৱাম, কেনেকুৱা নিজৰ আত্মবিশ্বাস দি পালে মই সেই আত্মবিশ্বাসেৰে সেই ষ্টেপটো পাৰ কৰিম, সেইটো আমাৰ ওপৰত কথা। ঠিক আছে, আমি কেনেকৈ পাৰ কৰিম। কিন্তু আমি যদি তেওঁলোকৰ কথা শুনি লওঁ যে মানুহে কি ক'ব, এইটোৱে কি ক'ব, সেইটোৱে কি ক'ব, তো মায়াত সম্পূৰ্ণকৈ আবদ্ধ হৈ গ'লোঁ, আৰু তেতিয়া সেই ষ্টেপতে আমাৰ গেম ইণ্ড হৈ যাব, আমি গেম সমাপ্ত হৈ যায়। কিছুমানে কলেজৰ মানে দেওনা পাৰ নকৰোঁতেই মানে প্ৰেমত পৰি পেলাই সেই সময়তে কিছুমানে গেম ইণ্ড হৈ যায়। ঠিক আছে, কিছুমানে সেই গেমটো কমপ্লিট কৰি পেলাই সেই ষ্টেপটো পাৰ কৰিলে যদিও থাৰ্ড ষ্টেপত ফেইলৰ হৈ যায়। ফেইলৰ হৈ যায় কিয় কাৰণে, এই বাধা, আমুকে বাধা দিছে, তামুকে বাধা দিছে, আমুকে এইটো ক'ব, মানুহে কি ক'ব, হয়নে? তাৰপিছত কি হৈ যায়, তাৰপিছৰ ষ্টেপটো থাকে ফ'ৰ্থ ষ্টেপত কি হৈ যায়, আমি যেতিয়া কিবা এটা বিজনেছ কৰিলোঁ বা বিজনেছ নহ'লে বা কিবা এটা হৈ, তেতিয়া সমস্যা, ইটোৰ সমস্যা,
মই ইয়াক কেনেকৈ চলাম, সেইটো পইচা ক'ত পাম, ঠিক আছে, বা যদি কিবা এটা বিজনেছত ছাকচেছ হৈ গ'লোঁ বা চাকৰিত সোমাই গ'লোঁ, পইচা পালোঁ, পইচা পাই পেলাই এই পইচা ক'ত খৰচ কৰিম, হয়নে? তাক লৈ পেলাই আমি চিন্তাত পৰি যাওঁ, তাক লৈ পেলাই আমি সমস্যাত পৰি যাওঁ। আৰু তাৰপিছত আমাৰ কি হৈ যায়, নেক্সট ষ্টেপ হৈ যায় একেবাৰে ডাঙৰ ষ্টেপ, যোনটো আমাৰ লাষ্ট ষ্টেজ, সেইটো হৈছে আমি সাংসাৰিক মায়াত পৰি যাওঁ। আৰু যেতিয়া সাংসাৰিক মায়াত পৰি যাওঁ নহয়, তেতিয়া কি হৈ যায়, ৱাইফক চিন্তা, ৱাইফে এটা কথা ক'ব, ল'ৰা বা ছোৱালীয়ে এটা কথা ক'ব, মানে সম্পূৰ্ণ মায়া। আৰু তাৰপিছতে আমি সেই মায়াৰ জালত নিজকে, মায়াৰ মাজত নিজকে হেৰুৱাই পেলাওঁ। আমি সেই ষ্টেজটো পাৰ কৰিবই নোৱাৰোঁ। তাৰপিছত কি হয়, জীৱনত আমি বাধা, দুখ, কষ্ট, সমস্যা, সেইবিলাকত আমি সোমাই পৰোঁ। ঠিক আছে, আমি কিয় দুখত থাকোঁ? আমি দুখত থাকোঁ আমাৰ নিজৰ বাবে। আমি সেই মায়াৰ জালখন ফালিবই নোৱাৰোঁ। আমি দুখত থকা কাৰণটো হৈছে আমি মায়াৰ জালখন ফালিবই নোৱাৰোঁ। আৰু মায়াৰ জালখন ফালিব নোৱাৰাৰ কাৰণে আমি দুখত থাকিব লাগে। আমি সেই ষ্টেজবিলাক, যোনখিনি গেমটোৰ ষ্টেজ, সেই ষ্টেজবিলাক আমি পাৰ কৰিব নোৱাৰোঁ। আমাৰ মাজত আত্মবিশ্বাস নাথাকে। আমি আত্মবিশ্বাস হেৰাই পেলাওঁ। প্ৰত্যেকটো জেগাতে আমি মায়াই আবদ্ধ ধৰি, প্ৰত্যেক খেলতে মায়া থাকে। ঠিক আছে, প্ৰত্যেকটো জেগাত মায়া থাকে, যোনটো আমাৰ লক্ষ্য স্থান, য'ত সুখ বিচাৰিব লাগে, সেই সুখকণ পাবৰ কাৰণে আমাৰ কঠিন হৈ যায়। ঠিক আছে, আমি মায়াত আবদ্ধ হৈ পেলাই সুখ বিচাৰিবই নোৱাৰোঁ। আমি দুখতে জীৱনটো শেষ কৰি দিবলগীয়া হয়। ঠিক আছে, প্ৰত্যেকটো ক্ষেত্ৰতে। ঠিক আছে, তো সেইকাৰণে সদায় মানে গেম ষ্টাৰ্টৰ পৰা ইণ্ডলৈকে আমি বুদ্ধিৰে, আত্মবিশ্বাসেৰে আগুৱাই যাব লাগে। আৰু যেতিয়া আমি আত্মবিশ্বাস লৈ পেলাই বুদ্ধিৰে যে এইটো মোৰ মায়া হয়, ইয়াত মই গুৰুত্ব দি লাভ নাই, মোৰ লক্ষ্যত গুৰুত্ব দিব লাগিব। প্ৰথম ষ্টেজ, কলেজৰ ষ্টেজত সদায় এটাই বস্তু চিন্তা কৰিব লাগে যে এই প্ৰেম, ভাল পোৱা, এইবিলাক সকলো মায়া। ইয়াত আবদ্ধ হ'লে মোৰ জীৱনটো শেষ হৈ যাব। প্ৰথম কথা হৈছে মই কেৰিয়াৰটো কেনেকৈ বনাওঁ, মোৰ ভৱিষ্যতটো কেনেকৈ বনাওঁ, মই জীৱনটো কেনেকৈ সজাওঁ, প্ৰথম জীৱনটো সজাবলৈ চেষ্টা কৰিব লাগিব। আমি গেমৰ প্লেন, তাৰপিছত সেই গেমটো পাৰ কৰিলোঁ, প্ৰেমৰ ষ্টেজটো পাৰ কৰিলোঁ, তাৰপিছত চাকৰি ক্ষেত্ৰত নিজৰ সিদ্ধান্ত আহি গ'ল। মই এতিয়া কেনেকৈ সিদ্ধান্ত ল'ম, কি কৰিম, মই ব্যৱসায় কৰিম নে চাকৰি কৰিম নে, কি সিদ্ধান্ত। আনক সোধাৰ দৰকাৰ নাই, নিজৰ আত্মবিশ্বাসেৰে নিজেই বিচাৰিব লাগে যে মোৰ জীৱনত মোৰ প্ৰতিভা কি আছে, মোৰ প্ৰতিভাটোক বিচাৰোঁ, আৰু প্ৰতিভাৰে মই কাম কৰিব লাগিব। কাম কৰি পেলাই সেই ষ্টেজটো পাৰ কৰিলোঁ। পাৰ কৰাৰ পিছত কি হৈ গ'ল, মই যেতিয়া মানে চাকৰি, টকা পইচা হ'ল, তেতিয়া কি হ'ল, মই আৰু কিছুমান মায়া আহি যাব, এইটো যিকোনো মায়া আহি পৰে। সেই মায়া জালটো বুজি পাব লাগিব যে মই এই সময়ত যদি মই এইবিলাকত পইচা খৰচ কৰোঁ বা হেৰি কৰোঁ, ভৱিষ্যতত মোৰ সংসাৰ হ'ব, সংসাৰ হ'লে মই তেতিয়া কি কৰিম। এনেকৈ যেতিয়া ষ্টেজবিলাক পাৰ কৰি যাম নহয়, তেতিয়া সাংসাৰিক ষ্টেজটো যোনটো হ'ব নহয়, সহজতে পাৰ হৈ গুচি যাম। আমি এই ছেকেণ্ড ষ্টেপ, থাৰ্ড ষ্টেপ, ফ'ৰ্থ ষ্টেপতে আমি নিজক সজাব লাগিব, নিজক তৈয়াৰী কৰিব লাগিব যে ফিফ্থ ষ্টেজটো আমি কেনেকৈ পাৰ কৰিম। আৰু তেতিয়াই আমি মায়াৰ জাল ফালি পাৰ হৈ যাম আৰু জীৱনটো সুখী হ'ব পাৰিম। ঠিক আছে, এইটো মোৰ অভিজ্ঞতা। মই অভিজ্ঞতাৰে মই এই মায়া খেলটোক মই গেম হিচাপে লৈ পেলাই মই নিজেই বিচাৰি চালোঁ যে মোৰ এইটো এটা গেম, আৰু গেমটোক মই খেলিব লাগিব। তো আমি সদায় এটা বস্তু চিন্তা কৰিব যে এই সংসাৰখন এখন মায়া গেম, আৰু এই গেমত আমাৰ এই যে মায়াই পঠিওৱা যিখিনি এনিমি, সেই এনিমিখিনিৰ লগত আমি যুঁজ দিব লাগিব। আৰু যুঁজ দি পেলাই আত্মবিশ্বাসেৰে আগুৱাই যাব লাগিব। যোনজনে যুঁজ দি পেলাই আত্মবিশ্বাসেৰে আগুৱাই যায়, তেওঁৱেই সকলো জাল ফালি পেলাই সকলো ষ্টেজ পাৰ কৰি সুখ লাভ কৰিবলৈ সক্ষম। তো এয়াই আজিৰ মোৰ বিষয়বস্তু আছিলে। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে মায়াৰ জালত যিসকলে আবদ্ধ হৈ পেলাই দুখ পাই আছে, কষ্ট পাই আছে, তেওঁলোকে বুজি পায় যে যিখিনি কষ্ট আহি আছে, দুখ আহি আছে, সকলো মায়া। সেই মায়াখিনিৰ পৰা নিজক উলিয়াবলৈ চেষ্টা কৰক, বুদ্ধিৰে উলিয়াওক, আত্মবিশ্বাসেৰে উলিয়াবলৈ চেষ্টা কৰক।
তেতিয়া আমি কি হ'ব, আমি জীৱনৰ বাটত থমকি ৰ'ব নালাগে, আমি আগুৱাই যাব পাৰিম। ঠিক আছে, তো সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি সঁচাকৈয়ে ভাল লাগিছে মোৰ ভিডিঅ'বিলাক, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ এটা ফেচবুক পেজো আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব। আপোনালোকৰ অকণমান উৎসাহ, আপোনালোকৰ অকণমান প্ৰেৰণা পালে নহয়, মই আৰু ভাল ভাল বিষয়বস্তু লৈ পেলাই আহিব পাৰিম। ঠিক আছে, তেতিয়া মোৰ সাহস বাঢ়িব, উৎসাহ বাঢ়িব যে মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আনিলে ৰাইজে ভাল পায়, সকলোৱে ভাল পায়, তেনেকুৱা ভিডিঅ' মই দিব পাৰিম। বন্ধুসকল, মই এটা কথা কৈ দিওঁ, মই কোনো মটিভেশ্যন স্পীকাৰ নহয়। মই শেষতো কৈছোঁ, মই মটিভেশ্যন স্পীকাৰ নহয় বা মই কোনো জ্ঞানী পুৰুষ নহয়। মই জীৱনত যিখিনি ভুগিলোঁ, যিখিনি সমস্যা ভুগিলোঁ, যিখিনি বিপদৰ পৰা মই উদ্ধাৰ পাই লাহে লাহে আহি আছোঁ, তাৰ পৰা যিখিনি শিকিছোঁ, সেই শিকাখিনিকে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। মই আপোনালোকৰ ওচৰত সেইখিনিকে দি আছোঁ। ঠিক আছে, তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি